বিহপুৰীয়াত কংগ্ৰেছ দলটো দুৰ্বল আছিল। মই অহা আজি 90 দিন হৈছে, 3 মাহ। 3 মাহত আহি আজি যি পঞ্চায়ত ইলেকশ্যন হ'ল, ইয়াৰ পৰিসংখ্যাটো যদি চাবলৈ যাওঁ, আমাৰ জিকা আৰু হৰাৰ যদি পৰিসংখ্যা চাবলৈ যাওঁ, তেতিয়াহ'লে আমি আজিৰ ডেটত বিজেপি আৰু কংগ্ৰেছ 50-50 পজিশ্যনত আছোঁ। গতিকে 50-50ৰ পৰা মই আগবাঢ়িব বিচাৰিছোঁ যদি দলে সুযোগ আৰু সুবিধা দিয়ে। মই ভাবিছোঁ যে 50-50 পৰা আগবাঢ়ি যাবৰ কাৰণে মোৰ বৰ কষ্ট নহ'ব, যিহেতু মই ইয়াৰ এজন স্থানীয় মানুহ। মোৰ ইয়াত 500 পৰিয়াল আছে। মোক 20,000 মানুহে ৰাম বুলি মাতে, মোক 10,000 ল'ৰাই মোক ৰামদা বুলি মাতে। গতিকে অনাগত দিনত কিছু আমি অকণমান কৰিব লগা আছে। গতিকে আমি কৰিব লাগিব, আমি কৰিবলৈ ওলাইছোঁ, লাহে লাহে কৰিম। কৰি আমি অনাগত দিনত আমি ভাবিছোঁ আগবাঢ়ি যাম। বিহপুৰীয়া মানুহে চিন্তা কৰিব, বিহপুৰীয়া মানুহে আজি 4.5 বছৰত কি পালে কি নেপালে, বিশেষকৈ আমি অসমীয়া মানুহ হিচাপে ব্যৱহাৰ হিচাপে আমি কি পালোঁ কি নেপালোঁ। প্ৰথমতে আমি অসমীয়া মানুহ হিচাপে আমি আমি ভাল মাত এটা শুনিব লাগে, ভাল কথা আমি পাতিব লাগে। তেনেকুৱা কথাবিলাক কিমানলৈকে হ'ল বিহপুৰীয়া মানুহে হিচাপ নিকাচ কৰিব বুলি ভাবিছোঁ। আৰু আজি জইনিং আৰম্ভ হৈছে, এনেকৈ মোৰ পৰা বহু জেগাৰ পৰা খবৰ আহি আছে। গতিকে মই আপোনালোকৰ সহযোগত বিহপুৰীয়াত মই যিমানখিনি মানুহ পাৰিম, মোৰ শুভাকাংক্ষীক মই মোৰ দললৈ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলাই আছোঁ। বিজেপি দলৰ ইমান শক্তিশালী যি অভিলাষী আঁচনি, তাৰ বিপৰীতে আপুনি বা দলে কেনেদৰে আগবাঢ়িব? মোৰ সম্বন্ধটো আঁচনিৰ লগত নাই। আঁচনিৰ লগত মোৰ সম্বন্ধ এইকাৰণে নাই, 1250 টকা আঁচনি যিঘৰ মানুহে পাইছে, সেইঘৰ মানুহৰ মই সন্তানটোৰ লগত থাকিবলৈ বিচাৰিছোঁ। 1250 টকাৰ লগত তেওঁলোকৰ ঘৰত থকা সেই শিক্ষিত যিটো সন্তান, তাৰ কোনো যেনেকৈ সম্বন্ধ নাই, ঠিক মোৰ তেনেকৈ 1250 টকাৰ লগত কোনো সম্বন্ধ নাই। মোৰ সম্বন্ধ কেৱল আছে যে মোৰ বিহপুৰীয়াত আজি মই দেখিছোঁ 5 বছৰত, বিশেষভাৱে 5 বছৰত মানুহ দুখীয়া পৰা দুখীয়া হৈ গ'ল। মানুহৰ আৰ্থিক অৱস্থা আজি এনেকুৱা জেগাত গৈ পাইছে যে এঘৰ মানুহ দৈনিকভাৱে চলিবৰ কাৰণে যিটো অৱস্থাত গৈ পাইছে, সেইটো মই প্ৰত্যক্ষভাৱে দেখিছোঁ। আৰু বিশেষভাৱে মই যুৱ সমাজক দেখিছোঁ যে হতাশা আহিছে, দিনতে আন্ধাৰ দেখিছে। গতিকে সেইসকল ল'ৰাৰ লগত থাকিবলৈ আহিছোঁ। আৰু মই এজন ব্যৱসায়িক মানুহ হিচাপে মই ক'ব বিচাৰিছোঁ যে মোক যদি দলে সুযোগ দিয়ে, মোক যদি বিহপুৰীয়াবাসীয়ে যদি মোক অকণমান সহায় কৰে, তেতিয়াহ'লে মই এটা কথা আপোনালোকৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ যে বিহপুৰীয়াৰ প্ৰত্যেক ঘৰ মানুহৰ এজন ল'ৰাক কমচে কম মই এটা মাহত 8,000 পৰা 10,000 টকা ইনকাম কৰি দিব পৰা মই তেওঁলোকক ব্যৱসায়িক টিপছো দিব পাৰিম। আৰু মই ভাবিছোঁ যে যদি এজন সন্তানে সেই মানুহ ঘৰৰ 8,000 পৰা 10,000 টকা পইচা ইনকাম কৰিব পাৰে, মই ভাবিম যে বিহপুৰীয়াবাসীৰ মানুহৰ কাৰণে অকণমান হ'লেও সেই পৰিয়ালটোলৈ শান্তি আহিব। আৰু মই ভাবিম যে অকণমান হ'লেও সেই ল'ৰাটোৰ হতাশা পৰা দূৰ হ'ব। তেনেকুৱা এটা চিন্তা চৰ্চা লৈহে বিহপুৰীয়াবাসীৰ ওচৰলৈ চাপিছোঁ। 85 চনৰ পৰা আমি অগপৰ দলত আছিলোঁ। ময়ো 1996 চনত আঞ্চলিক দলত যোগদান কৰিছিলোঁ, অসম গণ পৰিষদ দলত। তেতিয়াৰ পৰা এতিয়ালৈকে মই অসম গণ পৰিষদ দলৰ ভোলাবৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ। কিন্তু আপোনালোক সকলোৱে জানে, বিগত সময়ছোৱাত আমাৰ যি ৰাজ্যত বিজেপি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰতাৰ চৰকাৰ হ'ল, সেই চৰকাৰৰ কাৰ্যকলাপত আমি অসম গণ পৰিষদ দলৰ কৰ্মীসকলক তেওঁলোকে ন্যূনতম সন্মানকণো জনাব নোৱাৰিলে। তাৰ প্ৰতিবাদস্বৰূপে বা সাম্প্ৰদায়িক শক্তিৰ প্ৰতিবাদস্বৰূপে, তুষ্টিকৰণৰ ৰাজনীতিৰ প্ৰতিবাদস্বৰূপে প্ৰকৃত অৰ্থত বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ দলৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মই সুস্থ চিন্তা চৰ্চাৰে মই জাতীয় কংগ্ৰেছ দলত যোৱা 12 মে' তাৰিখে মই যোগদান কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ দৃঢ় বিশ্বাস, আমাৰ বিহপুৰীয়া সমষ্টিৰ নাৰায়ণ ভূঞাদেৱৰ নেতৃত্বত আমি এক প্ৰকৃত স্বাৰ্থত বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আমি আগবাঢ়ি যাম বুলি বা আমাৰ সকলোৱে সেইখিনি তেখেতক নাৰায়ণ ভূঞাদেৱক আমি সহযোগিতা আগবঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।
তেখেতক আমাৰ দলীয় মাফলা এখন ফুলাম গামোচা লগতে ফুলাম গামোচা এখন দলীয় মাফলা সভাপতি ভাতৃপ্ৰতিম ৰাতুল বৰা ডাঙৰীয়া, এই ৱাৰ্ডৰ খাদ্য বিজয়ী আমাৰ অতি মৰমৰ অপূৰ্ব বিশিষ্ট ব্যক্তিসকল, আপোনালোকে ইতিমধ্যেই জানিছে তেওঁলোকে অকণমান বল প্ৰয়োগ কৰি জোৰ জুলুম কৰি আমাৰ কৰ্মীৰ ওপৰত জোৰ জুলুম কৰি কাউণ্টিং চেণ্টাৰত হৈ থকা ঘটনাবিলাক আপোনালোকক ক'লে আপোনালোকে বিচুতি খাব। ইয়াত থকা মানুহে গম পায়।